ইমাৰ্জেঞ্চিতে আহে বেমাৰবোৰ আচলতে আমি নিজে কৰা বুজি পাইছে বেমাৰবোৰ নিজে কৰা তেতিয়া ভাবিলো যে নহয় এই নিজে কৰা বেমাৰবোৰক মই মানুহক সাৱধান কৰিম যাতে বেমাৰৰ পৰাও দূৰত থাকিব পাৰে হস্পিটেলৰ পৰাও দূৰত থাকিব পাৰে ডক্টৰৰ পৰাও দূৰত থাকিব পাৰে আৰু বেমাৰৰ লক্ষণ আৰু কষ্টৰ পৰা যাতে দূৰত থাকিব পাৰে বুজি পাইছে সকলোৱে অলপ মন দি শুনিব বেছি সময় নলওঁ এঘণ্টামানত মই ফিনিছ কৰি দিম ট্ৰাই কৰিম অ'কে চ' তাৰ আগতে অলপমান চমু পৰিচয় দি দিওঁ আৰু প্ৰথমতে মই NCC ল'ৰাকেইটাক এইকাৰণে মাতিছোঁ মই আগতে মানে গৰ্ডনত পঢ়োঁতে স্কুলত পঢ়োঁতে মই NCC কৰিছিলোঁ আৰু ভাইটিকেইটা মোৰ তাতে ৰখি আছিলে চ' মই তাতে মানে গাড়ীখন তেখেতলোকে লৈ আহিলে মই গম নাপালোঁ সেইকাৰণে মই স্পেচিয়েলি এইকাৰণে মাতিছোঁ থেংক ইউ ভেৰি মাছ থেংক ইউ কমলেশ ছাৰ থেংক ইউ অংকুৰ থেংক ইউ ভেৰি মাছ পল্লৱ থেংক ইউ বিমান থেংক ইউ ভেৰি মাছ ঠিক আছে ঠিক আছে থেংক ইউ ভেৰি মাছ আগতে ময়ো NCC কৰিছিলোঁ আৰু NCC কৰিবা কোনোবা এটা ইউনিফৰ্মৰ প্ৰতি এটা টেণ্ডেঞ্চি এটা আহি যায় ডিচিপ্লিন হয় কিছু নহয় কিছু ডিচিপ্লিন হ'বই হ'ব ভৱিষ্যতে আৰ্মিত চাকৰি পাওঁতে নেভিত চাকৰি পাওঁতে এয়াৰফৰ্চত চাকৰি পাওঁতে সুবিধা হয় সেইকাৰণে মই মাতিছোঁ কিমান ভাল লাগিছে কিমান ডিচিপ্লিন ৱেল ডিচিপ্লিন খালি অলপ চিয়াহী লাগিলে কেনেকৈ লাগিলে একো নাই এটছ ফাইন মই ধৰি লৈছোঁ আমি যুদ্ধক্ষেত্ৰৰ পৰা আহিছোঁ চিয়াহী লাগিলে চিধা কথা চ' কিমান ভাল লাগিছে নাই চ' ল'ৰা ছোৱালীবিলাকৰ চবে এনেকৈ NCC যাব লাগে কিয় যাব লাগে মই আকৌ কৈ আছোঁ আৰু কাৰণ আছে থেংক ইউ অলপ কোৱা অ'কে আমাৰ ল'ৰা ছোৱালীক টাইকোৱাণ্ডো খেলিব পঠাইছে মই কৈছোঁ ভেৰি গুড এক্সিলেণ্ট সৰু বাচ্চাবোৰক সকলোৱে টাইকোৱাণ্ডো বা এনে ধৰণৰ জুডো কেৰাটে এইবিলাক খেলিব পঠাওক কি কাৰণে কাৰণ এসময়ত আপুনি বা মই নাথাকোঁ নোহোৱা হৈ যাম কিন্তু আপোনাৰ বা মোৰ সন্তানটোৱে এইবোৰ খেলাৰ ফলত শাৰীৰিকভাৱে ইমানখিনি সক্ষম হৈ পৰিব অৰ্গেনবিলাক ইমান ভাল হৈ থাকিব যে আমি ওপৰ পালি চাই থাকিব মোৰ বাচ্চাটো ভালে আছে দে বাবাই হয় নাই এনেকৈ ওপৰ পালি চাম মোৰ ল'ৰাটো সুস্থ হৈ থকা দেখি ভাল লাগিব নে ICUত পৰি থকা দেখি ভাল লাগিব সেইকাৰণে কৈছোঁ বাচ্চাক খেলিব দিয়ক এই টাইকোৱাণ্ডো জুডো কেৰাটে চবতে দিয়ক 3 নম্বৰ কথা ইমান ধুনীয়াকৈ 97 বেটছে ইমান ধুনীয়াকৈ আয়োজন কৰিছে কোনে কেইটা খেলিছে হাত দাওঁচোন অকল এনেকৈ চাই যায় এইখন খুলিছে এইখন ভাল লাগিছে ল'ম ইমান দাম তাতকে চাওমিন খাম হয় নাই সেইকাৰণে ভাবিলে চেছ কিয় সেইটো হয় অঁ ছাৰ মই ক'লোঁ আপুনি ছাৰ যিমান পাৰে ল'ৰা ছোৱালী শিকাওক সেইবোৰ মানে বহুত ভাল কাম কৰি আছে আপুনি যিমান মানে ভিতৰৰ এৰিয়া বুলি কৈছোঁ মই এনেকুৱা ভিতৰৰ এৰিয়াৰ পৰা আহিছোঁ আপুনি সেইখিনি কাম কৰিছে যিমান পাৰে ল'ৰা ছোৱালী শিকাওক ছাৰ মই মাক বাপেকক কৈছোঁ তাৰ সিদ্ধান্ত কোনে লয় আপোনাক জনাব থেংক ইউ ৰাইট থেংক ইউ এইটো নাই একদম এইটো দিছে একদম ক্লিন এইটো নহয় একদম তেখেতৰ নিজৰটো মেইনটেইন কৰিছে ৰাইট চ' এয়া কোম্পানী বনলতাৰ মাজেদি আহিছে কিছুমান ইফালে মাজেদি আহিছে আহি কিনে কিতাপৰ দামটো চাইছে হয় নাই তাতকে লিপষ্টিক কিনিম হয় নাই ঠিক এইখন পঢ়িম কিনো হ'ব এডাল তাতকে লিপষ্টিক ঘঁহি তিলক পাউডাৰ ঘঁহি গৈ ধুনীয়া হ'ম হয় নাই সেইটো মানে কি হয় এই লিপষ্টিক সানি আপুনি বাহিৰৰ পৰা ধুনীয়া হ'ব কিন্তু এইখনে আপোনাক ভিতৰৰ পৰা ধুনীয়া কৰিব শিশুসকলক আপোনাক পঢ়িব দিয়ক মেইনটো কথা 97 বেটছিটো কাম কৰিছে চেলিউট সাংঘাতিক কাম চবে হাত চাপৰি বজাওক আগতে মই শুনিছিলোঁ জোতাটো খুলি লওঁ হা এইটো জোতাটো পিন্ধি ভাল নাপাওঁ মই মানে একেবাৰে নাচি জঁপিয়াই গান গাই ইয়াত দেখুৱাম কিন্তু ঠিক আছে আপোনালোকে মানে অলপমান সহ্য কৰিব লাগিব আন বেটছে গেট টুগেডাৰ কৰিলে কি কৰে ৰাতি আন বেটছৰ গেট টুগেডাৰ হ'লে ৰাতি কি হয় বঢ়িয়া বঢ়িয়া আমাৰ জিন্দাবাদ এইটো বেটছে কি কৰিছে কিতাপ লগাইছে মোক ফোন কৰিছে দিল্লীৰ পৰা মই ইয়াক কৈছোঁ এইটো মই নোৱাৰিম তুমি আহিবই লাগিব মই নোৱাৰিম নাই তুমি আহিব লাগিবই ঠিক কাটোৱে মই হাৰে কেনে পাগলামি বস্তু বুজি পাইছে এই যে যেনেকৈ আগ্ৰহ দেখাইছে মই বাধ্য হৈ গ'লো আৰু মই কি বাধ্য হ'লোঁ ভগৱানে মোৰ ৰষ্টাৰে চেঞ্জ হৈ থাকিলে মোৰ যিখন ৰষ্টাৰ বনাইছিলে আমাৰ HOD মোৰ মানে ছিনিয়ৰজনে মই ছাৰক ক'লোঁ ছাৰ কিবা সলনি হ'ব পাৰে নেকি
আগতে বিভিন্ন বাহানা বনায় সেইদিনাখন জানো কি হ'ল আপোনালোকৰ ঠাট্টা মৰম বা আশীৰ্বাদ আছে চাই ল'লে कहाँ जा रहा है सर एक जगह पे ऐसा ठीक है तो শুনাই নুশুনিলে ঠিক আছে বুলি কৈছে তাকে ছুটি দিছে সেই মোৰ ছাৰৰ কাৰণে বা হাত চাপৰি নহ'লে আজি মই আহিব নোৱাৰোঁ থেংক ইউ ভেৰি মাছ অলপ অলপ গাটো গৰম হৈ আহিছে নাই দেখিছে না টি চাৰ্ট পিন্ধি থিয় হৈ আছো হয় নাই এতিয়া আমি ইয়াত কিয় আহিছো মই ইমান দিল্লীৰ পৰা কিয় আহিছো আচ্ছা চিনাকি কৰিব আছে এয়া অসীম দাস দেৱত্তম অসম পৰিয়ালৰ আটাইতকৈ পুৰণি সদস্য অসীমৰ এটা কাহিনী এটা আছে অসীমৰ কাহিনীটো মই কম অসীম আই এম চৰি মই ক'ব লাগিব অসীমই মোক ফেচবুকৰ দ্বাৰা চিনি পায় প্ৰথম লিখিছে ছাৰ আপি এটাক ভাল পাইছিলোঁ মোক দেখোন পাত্তাই নেদে মোৰ বিৰাট এংজাইটি হৈছে সেনেকে চিনাকি এতিয়া অসীমৰ আগতে এজনী ছোৱালী পাত্তা নেদিছে আজিকালি অসীমৰ চেল্ফি লয় হয় নাই মানে এংজাইটি সূত্ৰে হ'ল এতিয়া অসীমৰ ঠিক হৈ গ'ল তো অসীমে গ্ৰেজুৱেশ্যন কৰিলে আৰু সি 1 টকাও মোৰ পৰা নোলোৱাকৈ মোৰ লগত কাম কৰি থাকে কাৰণ মই যি আহে এনেকৈ কাম কৰোঁ গুচি যাওঁ হয় নাই এইটো মানে মানুহৰ কাৰণে কৰি আছোঁ নেক্সট আহিলে মৃগাংক তালুকদাৰ মোৰ নিচিনাই আগতে ইউনিফৰ্ম পিন্ধিছিলে ই এয়াৰফৰ্চত আছিলে এয়াৰফৰ্চত জমা আছিলে এয়াৰফৰ্চত 2 বছৰ কৰিলে ন এয়াৰফৰ্চত 2 বছৰ কৰি আহিলে পাছত ফাৰ্মাচিষ্ট